মই নিজেও ছাৰ্ভে কৰাইছিলো সমষ্টিটোত। মোৰ কেইটা ছাৰ্ভেত ওলাইছে মই খুব কম মাৰ্জিন ব্যৱধানত হলেও জয়লাভ কৰাৰ সম্ভাৱনা আছিলে। 2000 মাৰ্চ মাহত কৰিছিলো মই, তাৰ আগত 25ত কৰিছিলো, 24ত কৰিছিলো, প্ৰতিটো মোৰ নিজৰ ক্ষেত্ৰত কৰিছো। আৰু এতিয়া মোক কৰ্তৃপক্ষৰ ফালৰ পৰা কোৱা হৈছে যে মই প্ৰায় 50,000-60,000 ভোটৰ ব্যৱধানত পৰাজিত হ'ম। সেইটো কেতিয়াও নহয়। আৰু এক্সিট পোল বিলাকত তেনেকুৱা কথা এটাই কৈ আছে যে নাজিৰাত এবাৰ বিজেপিৰ পদুম ফুলিব, সেইটো কেতিয়াও নহয়। ইয়াৰ নোহোৱা কাৰণ বহুত আছে। এইবিলাক হ'ল যিটো ইতিমধ্যে প্ৰমাণিত হৈছে, গোটেই অসমতেই এটা বিজেপি দলৰ অন্তৰ্কল চলিছিল আৰু তেওঁলোকৰ যি মিত্ৰ দল অসম গণ পৰিষদ, অসম গণ পৰিষদক তেখেতসকলে অপমানিত কৰাৰ কাৰণে তৃণমূল পৰ্যায়ৰ অসম গণ পৰিষদৰ কৰ্মীয়ে বিজেপি দলক সমৰ্থন কৰা নাই। তেখেতসকলে নিজৰ বিৰুদ্ধে বিজেপি বাদ দি অন্য কোনোবা দলক ভোটদান কৰিছে। নাজিৰাৰ ক্ষেত্ৰতো সেইটো ব্যতিক্ৰম হোৱা নাই। আৰু এই কথাটো ইতিমধ্যে ধৰক অসম গণ পৰিষদৰ প্ৰাৰ্থী গোৱালপাৰা এজনে উল্লেখ কৰিছে যে তেওঁ বিজেপিয়ে সহায় কৰা নাই। ঠিক তেনেকৈ মই দেৰগাঁৱৰ কথা গম পাইছো, গুৱাহাটীৰ খবৰ পাইছো। সেই গতিকে গোটেই অসমতেই মানে সেই দলৰ ইনফাইটিংটো স্পষ্ট হৈছে। দুজনকৈ বিজেপি দলৰ প্ৰাক্তন সভাপতি ভৱেশ কলিতা, তেখেতৰ সমষ্টিৰ কথাও ওলাইছে, ৰঞ্জিত দাসে নিজে কৈছে, দিগন্ত কলিতাই কৈছে, আৰু বহুত কেইজনৰ এনেকুৱা মন্তব্য আহি আছে। দ্বিতীয় কথাটো হ'ল মুখ্যমন্ত্ৰীয়ে কিছুমান উক্তি কৰিছিল যিবিলাক অসমৰ সাধাৰণ ৰাইজে ভাল পোৱা নাছিল। উদাহৰণস্বৰূপে তেখেতে এটা বিশেষ জনগোষ্ঠীৰ ৰাজহাড় কামিহাড়লৈকে ভাঙি দিম বুলি কৈছিল। অসম এখন শিক্ষিত প্ৰদেশ, ইয়াৰ মানুহে কেনেকে নিৰ্বাচন হয়, কেনেকে সামাজিক জীৱনত বেলেঞ্চ ৰাখিব লাগে, এইবিলাক কথা জানে। সেই গতিকে তেখেতৰ তেনেকুৱা ধৰণৰ সাম্প্ৰদায়িক মন্তব্যখিনিও বহুত হিন্দু মানুহৰ ভোট বিজেপিৰ পৰা লৈ গ'ল বুলি আমি খবৰ পাইছো। আৰু জুবিন গাৰ্গৰ যিটো ন্যায় ব্যৱস্থাটোত মুখ্যমন্ত্ৰীয়ে প্ৰথমৰ পৰা যেনেকৈ হুহুকা পিছলা কৰিলে আৰু শেহতীয়াকৈ তেখেতে ক'লে এপ্ৰিলত জুবিন গাৰ্গক ন্যায় দিম, নহলে মোক ভোট নালাগে, সেই কথাটো বহুত জুবিন অনুৰাগীয়ে বিজেপিৰ বিপক্ষে ভোট দিবৰ বাবে স্থিতি ললে বুলি মই গম পাওঁ। আৰু আমাৰ যিটো বিজেপিয়ে এটা ভোট বেংক সৃষ্টি কৰিছিলে যোৱা 10 বছৰ 12 বছৰত, চাহ বাগিচাৰ শ্ৰমিকসকলে মজুৰি বৃদ্ধি কৰিম আৰু জনজাতিকৰণ কৰিম বুলি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।